অসমৰ IPL মেচ চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বলিউডৰ বাদশাহ শাহৰুখ খান আৰু অভিনেত্ৰী প্ৰীতি জিন্টাই। গতিকে অসমলৈ আহিব পাৰে শাহৰুখ খান আৰু প্ৰীতি জিন্টা আৰু ইতিমধ্যে এই সন্দৰ্ভত RR স্বত্বাধিকাৰীৰে বাৰ্তালাপত মিলিত হৈছে বলিউডৰ বাদশাহ। এই মুহূৰ্তৰ হে গুৰুত্বপূৰ্ণ খবৰ জনাই আছে। গুৱাহাটীলৈ কেতিয়া আহিব শাহৰুখ খান? IPLৰ মেচ চাবলৈ আহিব পাৰে শাহৰুখ খান প্ৰীতি জিন্টা। ইতিমধ্যে RR স্বত্বাধিকাৰীৰে বাৰ্তালাপত মিলিত হৈছে বলিউডৰ বাদশাহ। অসমত IPLৰ মেচ চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে শাহৰুখ খান আৰু প্ৰীতি জিন্টাই। বৰ্তমান শ্বুটিঙৰ কামত ব্যস্ত আছে বলিউডৰ কিং খান। আৰু শ্বুটিং চলি থকাৰ বাবে অসমলৈ অহাৰ কথাটো নিশ্চিত হোৱা নাই শাহৰুখ খানৰ। গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ দুখনকৈ মেচ। আৰু 15 মে গুৱাহাটীত পাঞ্জাব কিংছ বনাম ৰাজস্থান ৰয়েলছৰ মাজত হ'ব যুঁজ। আনহাতে 19 মেত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত হ'ব যুঁজ। আৰু গতিকে এই মুহূৰ্তত দৰ্শকসকলৰ মাজত আসলতে দেখিবলৈ পোৱা গৈছে যথেষ্ট উৎকণ্ঠা বৃদ্ধি হৈছে, কাৰণ বলিউডৰ বাদশাহ শাহৰুখ খান আৰু প্ৰীতি জিন্টা অসমলৈ আহিব পাৰে। কেতিয়া আহিব তেওঁলোক সেই তাক লৈ এতিয়া প্ৰশ্ন, কাৰণ ইতিমধ্যে RRৰ স্বত্বাধিকাৰীৰে বাৰ্তালাপত মিলিত হৈছে বলিউডৰ বাদশাহ। অসমত IPLৰ মেচ চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে শাহৰুখ খান আৰু প্ৰীতি জিন্টাই। বৰ্তমান শ্বুটিঙৰ কামত ব্যস্ত আছে বলিউডৰ কিং খান। শ্বুটিং চলি থকাৰ বাবে অসমলৈ অহাৰ কথাটো নিশ্চিত হোৱা নাই শাহৰুখ খানৰ। গুৱাহাটীত যিহেতু দুখনকৈ IPLৰ মেচ অনুষ্ঠিত হ'ব। 15 মেত গুৱাহাটী পাঞ্জাব কিংছ বনাম ৰাজস্থান ৰয়েলছ। আনহাতে 19 মেত অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ। আৰু এই দুখনকৈ মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে অসমলৈ আহিব পাৰে বলিউডৰ বাদশাহ, বলিউডৰ কিং খান শাহৰুখ খান, আৰু তাৰ লগতে প্ৰীতি জিন্টা আহিব পাৰে অসমলৈ। আৰু তাক লৈ কেতিয়া আহিব তেওঁলোক, তাক লৈ এতিয়া প্ৰত্যেকৰে মনত নানা প্ৰশ্ন উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে, কাৰণ এইবাৰ অসমত IPL মেচ চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বলিউডৰ অভিনেতা অভিনেত্ৰীয়ে। শাহৰুখ খান আৰু প্ৰীতি জিন্টা আহিব পাৰে অসমলৈ। বৰ্তমান শ্বুটিঙৰ কামত ব্যস্ত হৈ আছে বলিউডৰ কিং খান। শ্বুটিং চলি থকাৰ বাবে অসমলৈ অহাৰ কথাটো নিশ্চিত হোৱা নাই শাহৰুখ খানৰ। গতিকে IPLৰ মেচ চাবলৈ আহিব পাৰে বলিউডৰ অভিনেতা শাহৰুখ খান আৰু প্ৰীতি জিন্টা। আমাৰ ওচৰত এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। প্ৰীতি জিন্টা আৰু শাহৰুখ খান কথা চলি আছে, তেওঁলোক আহিবলৈ খুব আগ্ৰহ। তেওঁলোক অসম বুলি নহয়, তেওঁলোকে মেচ চাবলৈ আহিব। আৰু মেচতটো লাষ্ট ইয়েৰো প্ৰীতি জিন্টা আহিছিলে। এইবাৰ শাহৰুখে মোৰ লগত পৰহি কথা পাতিছে, কৈছে যে হিজ ট্ৰাইং হিজ বেষ্ট। তেওঁৰ শ্বুটিং এটা চলি আছে, শ্বুটিংটো যদি অলপ এডজাষ্ট কৰিব পাৰে আহিব। কিন্তু তেওঁৰ প্ৰগ্ৰামটো কি হয় নহয় তো আমিও কনফাৰ্ম কৰিব নোৱাৰিম, কিন্তু মানে কথা চলি আছে। মই তাৰ বিষয়ে একো ক'ব নোৱাৰিম, কাৰণ এইটো ফ্ৰেঞ্চাইজি নিজৰ কথা। এতিয়া ৰাজস্থান ৰয়েলছৰ লগত কোন আহে, KKR লগত কোন আহে, এইটো টিমৰ নিজৰ ডিচিশ্যন। সেইটো আমাৰ বৰ্ডৰ ফালৰ পৰাও কৰিবলগীয়া একো নাই আৰু এছ'চিয়েশ্যনৰ ফালৰ পৰাও কৰিবলগীয়া একো নাই। কোটা মই এইটোকে ক'ম যে BCCI ফালৰ পৰা BCCI প্ৰেচিডেণ্ট আহিব, BCCI ছেক্ৰেটাৰী আহিব, আৰু আমি আশা কৰিছো BCCI ট্ৰেজাৰাৰ আশিষ চিল্লাৰ আৰু IPL চেয়াৰমেন অৰুণ ধুমালো আহিব। প্ৰীতি জিন্টা আৰু শাহৰুখ খান কথা চলি আছে, তেওঁলোক আহিবলৈ খুব আগ্ৰহ। তেওঁলোক অসম বুলি নহয়, তেওঁলোকে মেচ চাবলৈ আহিব। আৰু মেচতটো লাষ্ট ইয়েৰো প্ৰীতি জিন্টা আহিছিলে। এইবাৰ শাহৰুখে মোৰ লগত পৰহি কথা পাতিছে, কৈছে যে হিজ ট্ৰাইং হিজ বেষ্ট। তেওঁৰ শ্বুটিং এটা চলি আছে, শ্বুটিংটো যদি অলপ এডজাষ্ট কৰিব পাৰে আহিব। কিন্তু তেওঁৰ প্ৰগ্ৰামটো কি হয় নহয় তো আমিও কনফাৰ্ম কৰিব নোৱাৰিম, কিন্তু মানে কথা চলি আছে। মই তাৰ বিষয়ে একো ক'ব নোৱাৰিম, কাৰণ এইটো ফ্ৰেঞ্চাইজি নিজৰ কথা। এতিয়া ৰাজস্থান ৰয়েলছৰ লগত কোন আহে, KKR লগত কোন আহে, এইটো টিমৰ নিজৰ ডিচিশ্যন। সেইটো আমাৰ বৰ্ডৰ ফালৰ পৰাও কৰিবলগীয়া একো নাই আৰু এছ'চিয়েশ্যনৰ ফালৰ পৰাও কৰিবলগীয়া একো নাই। কোটা মই এইটোকে ক'ম যে BCCI ফালৰ পৰা BCCI প্ৰেচিডেণ্ট আহিব, BCCI ছেক্ৰেটাৰী আহিব, আৰু আমি আশা কৰিছো BCCI ট্ৰেজাৰাৰ আশিষ চিল্লাৰ আৰু IPL চেয়াৰমেন অৰুণ ধুমালো আহিব।
জিন্টা আৰু শ্বাহৰুখ খান কথা চলি আছে তেওঁলোক আহিবলৈ খুব আগ্ৰহ তেওঁলোক অসম বুলি নহয় তেওঁলোকে মেচ চাবলৈ আহিব আৰু মেচতো লাষ্ট ইয়েৰো প্ৰীতি জিন্টা আহিছিলে এইবাৰ শ্বাহৰুখে মোৰ লগত পৰহি কথা পাতিছে কৈছে যে হি ইজ ট্ৰাইং ইজ বেষ্ট তেওঁৰ শ্বুটিং এটা চলি আছে শ্বুটিংটো যদি অলপ এডজাষ্ট কৰিব পাৰে আহিব কিন্তু তেওঁৰ প্ৰগ্ৰামটো কি হয় নহয় তো আমিও কনফাৰ্ম কৰিব নোৱাৰিম কিন্তু মানে কথা চলি আছে মই তাৰ বিষয়ে একো ক'ব নোৱাৰিম কাৰণ এইটো ফ্ৰেঞ্চাইজি নিজৰ কথা এতিয়া ৰাজস্থান ৰয়েলছৰ লগত কোন আহে কেকেআৰৰ লগত কোন আহে এইটো টিমৰ নিজৰ ডিচিশ্যন সেইটো আমাৰ বৰ্ডৰ ফালৰ পৰাও কৰিবলগীয়া একো নাই আৰু এছ'চিয়েশ্যনৰ ফালৰ পৰাও কৰিবলগীয়া একো নাই খুদা মই এইটোকে ক'ম যে BCCI ফালৰ পৰা BCCI প্ৰেচিডেণ্ট আহিব BCCI ছেক্ৰেটাৰী আহিব আৰু আমি আশা কৰিছো BCCI ট্ৰেজাৰাৰ আশিষ চিল্লাৰ আৰু IPL চেয়াৰমেন অৰুণ ধুমালো আহিব প্ৰীতি জিন্টা আৰু শ্বাহৰুখ খান কথা চলি আছে তেওঁলোক আহিবলৈ খুব আগ্ৰহ তেওঁলোক অসম বুলি নহয় তেওঁলোকে মেচ চাবলৈ আহিব আৰু মেচতো লাষ্ট ইয়েৰো প্ৰীতি জিন্টা আহিছিলে এইবাৰ শ্বাহৰুখে মোৰ লগত পৰহি কথা পাতিছে কৈছে যে হি ইজ ট্ৰাইং ইজ বেষ্ট তেওঁৰ শ্বুটিং এটা চলি আছে শ্বুটিংটো যদি অলপ এডজাষ্ট কৰিব পাৰে আহিব কিন্তু তেওঁৰ প্ৰগ্ৰামটো কি হয় নহয় তো আমিও কনফাৰ্ম কৰিব নোৱাৰিম কিন্তু মানে কথা চলি আছে মই তাৰ বিষয়ে একো ক'ব নোৱাৰিম কাৰণ এইটো ফ্ৰেঞ্চাইজি নিজৰ কথা এতিয়া ৰাজস্থান ৰয়েলছৰ লগত কোন আহে কেকেআৰৰ লগত কোন আহে এইটো টিমৰ নিজৰ ডিচিশ্যন সেইটো আমাৰ বৰ্ডৰ ফালৰ পৰাও কৰিবলগীয়া একো নাই আৰু এছ'চিয়েশ্যনৰ ফালৰ পৰা কৰিবলগীয়া একো নাই খুদা মই এইটোকে ক'ম যে BCCI ফালৰ পৰা BCCI প্ৰেচিডেণ্ট আহিব BCCI ছেক্ৰেটাৰী আহিব আৰু আমি আশা কৰিছো BCCI ট্ৰেজাৰাৰ আশিষ চিল্লাৰ আৰু IPL চেয়াৰমেন অৰুণ ধুমালো আহিব প্ৰীতি জিন্টা আৰু শ্বাহৰুখ খান কথা চলি আছে তেওঁলোক আহিবলৈ খুব আগ্ৰহ তেওঁলোক অসম বুলি নহয় তেওঁলোকে মেচ চাবলৈ আহিব আৰু মেচতো লাষ্ট ইয়েৰো প্ৰীতি জিন্টা আহিছিলে এইবাৰ শ্বাহৰুখে মোৰ লগত পৰহি কথা পাতিছে কৈছে যে হি ইজ ট্ৰাইং ইজ বেষ্ট তেওঁৰ শ্বুটিং এটা চলি আছে শ্বুটিংটো যদি অলপ এডজাষ্ট কৰিব পাৰে আহিব কিন্তু তেওঁৰ প্ৰগ্ৰামটো কি হয় নহয় তো আমিও কনফাৰ্ম কৰিব নোৱাৰিম কিন্তু মানে কথা চলি আছে মই তাৰ বিষয়ে একো ক'ব নোৱাৰিম কাৰণ এইটো ফ্ৰেঞ্চাইজি নিজৰ কথা এতিয়া ৰাজস্থান ৰয়েলছৰ লগত কোন আহে কেকেআৰৰ লগত কোন আহে এইটো টিমৰ নিজৰ ডিচিশ্যন সেইটো আমাৰ বৰ্ডৰ ফালৰ পৰাও কৰিবলগীয়া একো নাই আৰু এছ'চিয়েশ্যনৰ ফালৰ পৰা কৰিবলগীয়া একো নাই খুদা মই এইটোকে ক'ম যে BCCI ফালৰ পৰা BCCI প্ৰেচিডেণ্ট আহিব BCCI ছেক্ৰেটাৰী আহিব আৰু আমি আশা কৰিছো BCCI ট্ৰেজাৰাৰ আশিষ চিল্লাৰ আৰু IPL চেয়াৰমেন অৰুণ ধুমালো আহিব প্ৰীতি জিন্টা আৰু শ্বাহৰুখ খান কথা চলি আছে তেওঁলোক